নমস্কাৰ, মোৰ নাম শ্ৰী জ্ঞানদীপ গগৈ। মই শংকৰদেৱ শিশু নিকেতন হালমাৰী ক্লাছ 9ৰ ছাত্ৰ। মই আজি যোনটো প্ৰকল্প তৈয়াৰ কৰি উলিয়াইছোঁ, সেই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে বিদ্যুৎ শক্তি উৎপন্ন। যিহেতু বিদ্যুৎ শক্তি হৈছে মানৱ সভ্যতাৰ বাবে অতি প্ৰয়োজনীয় শক্তি, কিন্তু আমি ইয়াক চাহিদা অনুসৰি উৎপন্ন কৰাত অসমৰ্থ হৈছোঁ। মই আজি মোৰ আৰ্হিৰ জৰিয়তে তেনেদৰে বিদ্যুৎ শক্তি উৎপন্ন কৰাৰ আন এক কৌশল দেখাব বিচাৰিছোঁ। যিহেতু আপোনালোকে দেখিব পাৰিছে, এয়া আমি ৰাস্তাৰ ডিভাইডাৰসমূহত কিছুমান টাৰবাইন ব্যৱহাৰ কৰিছোঁ। টাৰবাইন আমি চলোৱা গাড়ী মটৰসমূহৰ ফলত যি বায়ু চাপ উৎপন্ন হয়, সেই চাপৰ ফলত এই টাৰবাইনসমূহ ঘূৰিবলৈ ধৰে, যাৰ ফলত বিদ্যুৎ শক্তি উৎপন্ন হয়। সেই উৎপন্ন হোৱা শক্তি আমি সঞ্চয় কৰোঁ আৰু সেই সঞ্চিত শক্তিক আমি ওচৰ পাজৰ অঞ্চললৈ পঠিয়াব পাৰোঁ তথা এই ষ্ট্ৰীট লাইটসমূহ আমি সেই শক্তিৰ ফলতে জ্বলাব পাৰোঁ।